নমস্কাৰ আসাম টেক টক্সৰ দৰ্শকসকলক মই একিতে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 8 জুন আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আসাম টেক টক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু-বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰো দৰ্শকসকল এই মুহূৰ্তৰ খবৰতকৈ ডাঙৰ খবৰটো হৈছে মুছলমানৰ সংৰক্ষণ এতিয়া বাতিল কৰিব নোৱাৰিব বিজেপিৰ ইস্তাহাৰত আছিল মুছলমান সংৰক্ষণ বাতিলৰ প্ৰস্তাৱ মুছলমানৰ সংৰক্ষণ অব্যাহত ৰাখিব টিডিপিয়ে আনহাতে চন্দ্ৰবাবু নাইডুৰ পুত্ৰৰ মুছলমানৰ সংৰক্ষণক লৈ বৃহৎ মন্তব্য এয়া মুছলমানৰ অধিকাৰ আৰু সামাজিক ন্যায় শাসনলৈ আহিলেই মুছলমানৰ সংৰক্ষণ উঠাই দিম বুলি ঘোষণা কৰিছিল বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰত অমিত শাহৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈকে এই ঘোষণা কৰিছিল একক সংখ্যাগৰিষ্ঠতা নাপায় এতিয়া খলঠেকত বিজেপি চৰকাৰ মন গলে এতিয়া অকলে কোনো সিদ্ধান্ত ল'ব নোৱাৰিব বিজেপিয়ে টিডিপিৰ চন্দ্ৰবাবু নাইডুৱে সলনি নকৰে নিজৰ সিদ্ধান্ত অন্ধ্ৰপ্ৰদেশত বৰ্তমানেও অব্যাহত মুছলমানৰ সংৰক্ষণ এই সংৰক্ষণ আগলৈও চলি থাকিব বুলি ঘোষণা টিডিপিৰ পৰৱৰ্তী বিগ ব্ৰেকিং নিউজটো হৈছে ৰাজনীতিৰ পাখা খেলত এইবাৰ এনচিপিৰ এন্ট্ৰি বিজেপিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল এনচিপি নিৰ্বাচন আয়োগক অভিযোগ দিবলৈ সাজু এনচিপিৰ শাৰদ পাৱাৰ নিৰ্দলীয় প্ৰাৰ্থীক প্ৰতীক চিহ্নৰ বাবে বিজেপিয়ে জিকিল আসন মহাৰাষ্ট্ৰৰ সতাৰা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰ পৰাজয়ক লৈ চৰ্চা এনচিপিৰ বিজেপিৰ প্ৰতীক চিহ্নৰ অনুৰূপ চিহ্ন প্ৰদান কৰিলে নিৰ্দলীয় প্ৰাৰ্থীক যাৰ বাবে বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ অভিযোগ শাৰদ পাৱাৰৰ প্ৰতিশোধ লবলৈ সামিল হল নেকি মোদীৰ কাষত চৰকাৰ গঠন কৰিলেও বিপদে লগ নেৰে মোদীৰ 5 বছৰত অনাকাংক্ষিত বিপদৰ সন্মুখীন হ'ব মোদী চৰকাৰ দুই কিং মেকাৰৰ বিপৰীত নীতিয়ে বিপদত পেলাব পাৰে এনডিএক একাংশ ৰাজনীতিবিদৰ দাবী প্ৰতিশোধ পূৰণৰ বাবে মোদীৰ কাষত নাইডু দুমাহৰ জেল পত্নীৰ অপমানৰ পুতক তুলিবলৈ এনডিএৰে সামিল চৰকাৰ গঠন কৰিলেও বিপদে নেৰে মোদী যেন বিপদ মুক্ত নহয় মোদী চৰকাৰ 5টা বছৰ সম্পূৰ্ণ কৰিব পাৰিবনে এনডিএ চৰকাৰে আপুনি বাৰু কি ভাবিছে জনাওকচোন আপোনাৰ মতামত তলৰ কমেন্ট বক্সত নীতিশ নাইডুৱে যেন শান্তিৰে মোদীক চৰকাৰ চলাবলৈ নিদিব চৰম ত্যাগেৰে চৰকাৰ গঠন কৰিবলৈ গৈছে মোদীয়ে দুই কিং মেকাৰে 5 বছৰত আউল লগাব পাৰে এনডিএ চৰকাৰত যিকোনো মুহূৰ্ততে মোদী নীতিশ আৰু নাইডুৰ বন্ধুত্বত মেলিব পাৰে ফাট নীতিৰ অমিল থকাৰ বাবে চৰকাৰ গঠনৰ পাছতো আহিব পাৰে বিপদ বিজেপিৰ নিৰ্বাচনী এজেণ্ডা ইউচিচি আইনক লৈ এতিয়াও সমৰ্থন নাই নীতিশ নাইডুৰ মুছলমানৰ সংৰক্ষণৰ বিৰোধিতা কৰা মোদী চৰকাৰক বিপদত পেলাইছে এবাৰ চন্দ্ৰবাবু নাইডুৱে টিডিপিৰ সমৰ্থন এনডিএ পাবলৈ হলে দিব লাগিব মুছলমানৰ সংৰক্ষণ বিজেপিলৈ আহিব পাৰে নতুন বিপদ আহিল গৃহমন্ত্ৰী অমিত শাহলৈ গৃহমন্ত্ৰীৰ পদ হেৰুৱাব পাৰে এইবাৰ অমিত শাহে মোদীক এনডিএৰ নেতা হিচাপে সমৰ্থন জনালেও দপ্তৰ এৰা নাই নীতিশ নাইডুৰ চকু মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ দপ্তৰত মোদী শপত গ্ৰহণৰ পূৰ্বে বিপদ নিশ্চিত কেইবাগৰাকীও কেবিনেট মন্ত্ৰীলৈ নতুন ৰণকৌশল তৈয়াৰ কৰিছে জেপি নাড্ডা নৰেন্দ্ৰ মোদী আৰু অমিত শাহে শপত গ্ৰহণৰ দিনাই সকলো দপ্তৰ ঘোষণা নকৰিব পাৰে এনডিএ প্ৰথমে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি আনুষ্ঠানিক চৰকাৰ গঠনৰ লক্ষ্য বিজেপিৰ পিছৰ সময়ছোৱাতে নীতিশ নাইডুৱে বিচৰা চৰ্তৰ ওপৰত চিন্তা চৰ্চা কৰিব বিজেপিয়ে
তিনিজন কেবিনেট মন্ত্ৰী লাগে নীতিশক ৰেলৱে কৃষি আৰু বিত্ত মন্ত্ৰালয় বিচাৰিছে নীতিশে পিছপৰা নাই চন্দ্ৰবাবু নাইডু নাইডুক লাগে লোকসভা অধ্যক্ষ পদ তিনিজন কেবিনেট মন্ত্ৰী এজন ৰাজ্যিক মন্ত্ৰী বিচাৰিছে নাইডুৱে পুনৰ অনিশ্চয়তাত বিজেপিৰ চৰকাৰ আস্থা ভোটত হাৰিব নেকি মোদী আমাক মন্ত্ৰিত্ব লাগিবই চাৰিজন সাংসদৰ বিপৰীতে এজনক মন্ত্ৰিত্ব দিয়াৰ দাবী চৰকাৰ গঠন কৰিবলৈ গৈ খলঠেকত এবাৰ বিজেপি চৰকাৰ সহযোগী দলক লৈ বিমূৰত মোদী ইউচিচি অগ্নিবীৰ আঁচনিক লৈও সংকটত বিজেপি অমিত শাহক এৰিবনে সহযোগী দলক এৰিব মাত্ৰ এজন সাংসদ থকা দলকো লাগে মন্ত্ৰিত্ব চৰকাৰ গঠন কৰিলেও আস্থা ভোটত হাৰিব নেকি মোদী 5 দিনত 870 কোটিৰ মালিক হল কিং মেকাৰ চন্দ্ৰবাবু নাইডুৰ পৰিয়াল পত্নী ভুৱনেশ্বৰৰ দুগ্ধজাত সামগ্ৰীৰ কোম্পানীয়ে অংশীদাৰিত্ব পালে 24.3% পুত্ৰ নৰা লোকেশ্বৰে লাভ কৰিলে 10.82% অংশীদাৰিত্ব ষ্টক উত্থানৰ পাছতে পৰিয়ালৰ আয় বৃদ্ধি পালে 2090 কোটিলৈ পূৰ্বে পৰিয়ালটোৰ আয়ৰ পৰিমাণ আছিল 1319 কোটি আৰু 5 দিনতে 870 কোটি আয়েৰে হঠাৎ চৰ্চালৈ আহিছে কিং মেকাৰৰ পৰিয়ালটো তদন্ত হ'ব লাগিব মুডুৰ বাবে ষ্টক মাৰ্কেটত লোকচান জনসাধাৰণৰ এই মন্তব্য ৰাহুল গান্ধীৰ 3 জুনত হোৱা ষ্টক মাৰ্কেটৰ এক বিখত ঠগ বাজৰ সন্দৰ্ভত ভাৰতৰ বিপক্ষ দলসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিযুক্ত কৰিছে এই অভিযোগে ভাৰতৰ ৰাজনৈতিক পৰিসৰত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে আৰু জনসাধাৰণৰ মাজত উৎকণ্ঠাৰ সৃষ্টি কৰিছে মোদীৰ শপত গ্ৰহণৰ দিনাই হ'ব প্ৰতিবাদ নিলম্বিত জোৱান কুলবিন্দৰ কৌৰৰ সমৰ্থনত কৃষকসকলে কৰিব আন্দোলন বৃহস্পতিবাৰে চণ্ডীগড় বিমানবন্দৰত বিজেপিৰ নিৰ্বাচিত সাংসদ কংগনা ৰাণাৱতক চৰমৰা বুলি অভিযোগ উত্থাপন কৰা চিআইএছএফৰ কনিষ্টেবলৰ সমৰ্থনত একাধিক কৃষক সংঘৰ্ষই প্ৰতিবাদী সমাৱেশৰ আয়োজন কৰাৰ পৰিকল্পনা কৰিছে এদিন তৰুণ গগৈক কন্দুৱাইছিল এতিয়া আপোনাৰ কণ্ডাৰ পাল মুখ্যমন্ত্ৰীক উদ্দেশ্যি বাক্যবান ৰকিবুল হুছেইনৰ 2026 আগতে চকীখন যাব বুলি গম পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যাৰ বাবে মুখ্যমন্ত্ৰী মনত বেজাৰ এইটো তেওঁ মুখখনত স্পষ্ট ৰূপত প্ৰকাশ পাইছে এই মন্তব্য ধুবুৰীৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনৰ শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ নৱনিৰ্বাচিত 3 গৰাকী সাংসদক সম্বৰ্ধনা জনোৱা হয় আৰু এই সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া ভাষণত দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক 10 লাখৰো অধিক ভোটৰ ব্যৱধানত জয়ী হোৱা সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে মোক কোনো পদবী নালাগে 2 বছৰ অসমত মোক এৰি দিয়ক কিয় কলে গৌৰৱ গগৈয়ে বিগত সময়ত দলে বিভিন্ন দায়িত্ব দিয়াৰ বাবে অসমৰ হৈ কাম কৰিব পৰা নাই গতিকে এইবাৰ মই দলীয় নেতৃত্বক অনুৰোধ জনাইছো যে মোক কোনো পদবী নালাগে সাংসদ হলেও মই 2 বছৰ অসমত সেৱা কৰিব বিচাৰো অসম কংগ্ৰেছৰ হৈ কাম কৰিব বিচাৰো এই মন্তব্য যোৰহাট লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈ UMFৰ দৰে অতীত হোৱাৰ দিশে AYDF নিজকে সংখ্যালঘুৰ ক্ৰান্তকৰ্তাৰ ৰূপত অৱতীৰ্ণ কৰি ৰাজনৈতিক দল গঠনেৰে সংখ্যালঘুৰ আস্থা বুটলিবলৈ সক্ষম হোৱা বদৰুদ্দিন আজমলে ক্ৰমত হেৰুৱাবলৈ ধৰিছে সংখ্যালঘু জনতাৰ আস্থা পানী জৰা ফুকাই হওক অথবা ধৰ্মৰ আবেগতেই হওক ৰাজনৈতিক দল গঠন কৰি যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা AYDF প্ৰধান বদৰুদ্দিন আজমলক যেন ৰাজনীতিৰ পথাৰৰ পৰা বিদায় দিবলৈ সাজু হৈছে অসমৰ সংখ্যালঘু জনতা